নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কালি এটা ভিডিঅ' দিয়া হৈছিলে। ইয়াৰ পূৰ্বতে সেই বস্তুটো পাইছিলোঁ যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4খিনি ট্ৰান্সফাৰ হ'ব। বহুতে মই ইমানকৈ ফেচবুক চোৱা নাই, চ' বহুতে তাৰ পাছত দিলে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলোৰে ক্ষেত্ৰত এটা প্ৰেছ মিটত তেওঁ সেই কথাখিনি ক'লে যে অন্যান্য বিভাগৰ সকলো তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ যিসকল মানে এমপ্লয়ী আছে তেওঁলোককো ট্ৰান্সফাৰৰ ব্যৱস্থা তেওঁলোকে কৰি দিব। চ' অতি সোনকালে এটা পৰ্টেলৰ হেৰি ওলাব। মূলতে দুটা বস্তু তেওঁলোকে নতুনকৈ আনিব। এটা হৈছে ডমিচাইল নীতি আৰু এটা হৈছে যিটো এই গ্ৰেড 3 আৰু গ্ৰেড 4 ট্ৰান্সফাৰৰ। ডমিচাইলটো হৈছে আপোনালোকৰ ৰিচেণ্টলি বহুতো কিছুমান কথা ওলাই আছে যে বহিৰাজ্যৰ মানুহ আহি পেলাই চাকৰি পায়, কিবা পায় বা এপ্লাই কৰিবলৈ আহে, তেনেকুৱা ধৰণৰ। সেইটোৰ ক্ষেত্ৰত তেওঁলোকে এটা ষ্ট্ৰিক্ট ডমিচাইল পলিচি তেওঁলোকে কৰিবলৈ গৈ আছে। আৰু এই বস্তুবিলাক মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। চ' GS 4খনতো চাওক, APSCৰ যি পৰীক্ষা হৈছে GS 4খনতো প্ৰশ্ন আহিছে যে যিখন নতুন প্ৰিভেনশ্যন অফ মানে এই যে পৰীক্ষা ৰিলেটেড কৰাপশ্যন হয় সেইটোৰ প্ৰশ্ন আহিছে 10 মাৰ্কৰ। চ' তেনেকুৱা যিবিলাক এই বস্তুবিলাক আপোনালোকে মনত ৰাখিব। চ' এতিয়া কথা হ'ল যে যি তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ যি মানে ট্ৰান্সফাৰ নীতি আনিছে, ইয়াতে কিন্তু অকল একপক্ষীয় এটা বস্তু কৰিছে। সেইটো হৈছে যে অনলি মিউচুৱেল ট্ৰান্সফাৰ হ'ব, যে মিউচুৱেল পাৰস্পৰিক বুজাবুজি, অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰ। অ'কে, চ' এজনৰ ঠাইত আনজন যাব, আনজনৰ ঠাইত সিজন আহিব। চ' ছিংগল ট্ৰান্সফাৰৰ কথা ইয়াতে কোৱা নাই। চ' অকল মিউচুৱেলৰ কথা কৈছে। চ' আপোনালোকে নিজৰ ঠাইত যদি যাব বিচাৰিছে, নিজৰ আপোনালোকে মানুহ এজন বিচাৰি লওক তাত, যিজন ধৰি লওক আপোনালোকৰ ঠাইলৈ আহিবলৈ ৰেডি আছে। চ' সেইটোৰ কাৰণে আপোনালোকে কমেণ্টবিলাকতো বিচাৰি ল'ব পাৰে যে বহুতে আমুক জেগালৈ যাম বুলি তেওঁলোকে কমেণ্ট কৰে। চ' তাৰ মাজৰ পৰা আপোনালোকে নিজৰ হেৰিটো বাছি পেলাই আপোনালোকে কথা পাতি ল'ব পাৰে। ইয়াতে এতিয়া তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ যিমানখিনি আছে সকলো বিভাগৰে, এতিয়া সকলো বিভাগৰ মানুহখিনিৰ ক্ষেত্ৰৰ লগতে পুলিচৰো কথা কোৱা হৈছে। পুলিচ আনকি AB হওক বা UB হওক, বেটেলিয়নৰো আছে, বাকী সকলোৰো আছে। তেওঁলোকৰ গোটেইখিনিৰে ট্ৰান্সফাৰৰ কথা কোৱা হৈছে। চ' কোনোবাই যদি যাব বিচাৰে কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া কথা নাই। খালি এটা বস্তুৱে কৈছে যে এখন ফৰ্ম থাকিব, এখন মিউচুৱেল ট্ৰান্সফাৰ এপ্লিকেশ্যনৰ ফৰ্ম থাকিব। সেই হয়তো তেওঁলোকে অনলাইনো সেইটো ব্যৱস্থা কৰিব পাৰে। তো সেইখন আপোনালোকে ফিল আপ কৰিব, ক'ত আপোনালোকে বৰ্তমান আছে, ক'ত যাব বিচাৰিছে, সিজন ক'ত আছে, তেওঁ আহিব বিচাৰিছে, সেইটো এখন আপোনালোকৰ ফৰ্ম এখন ফিল আপ কৰি দিলে আপোনালোকৰ ট্ৰান্সফাৰ সেইটো প্ৰচেছ হৈ যাব, কোনো ধৰণৰ চিন্তা নকৰাকৈ বা টেনশ্যন নোলোৱাকৈ। তো যথেষ্ট ভাল কথা এইটো। ইয়াৰ লগতে পুলিচসকলৰ ক্ষেত্ৰত এই বস্তুটো কৰিছে, সেইটোও ভাল। আৰু নিজৰ ঠাইত যাবলৈ পালেতো কাৰ ভাল নালাগে। তো সেইটোতো আৰু ডেফিনেটলি এটা ভাল কথা। চ' ভাল হ'ব। বহুতে বহুত দিন ধৰি পেলাই ট্ৰান্সফাৰ ল'বলৈ বা ট্ৰান্সফাৰ হ'বলৈ বহুত কষ্ট কৰি আছিলে। আৰু এই মানুহখিনি যদি ট্ৰান্সফাৰ হয়, ধৰি লওক ফাইনেন্সিয়েলিও তেওঁলোক বেনিফিট হ'ব, পইচাও বাচিব, বেলেগ ঠাইত থকা কষ্টটোও গৈছে, বা ঘৰৰ ওচৰত যাবলৈ যিটো বিচাৰি আছিলে সেইটো তেওঁলোকে পাৰিব। ভাল কথা। চ' কি কৈছিলে একবাৰ চাই লওঁ। অসমৰ শিক্ষকসকলৰ আমি এটা মিউচুৱেল ট্ৰান্সফাৰৰ ব্যৱস্থা আমি কৰিছিলোঁ মই শিক্ষামন্ত্ৰী হৈ থকা সময়ত। আৰু তাৰ এই নীতিটোৰ ফলত বহুত শিক্ষক নিজৰ নিজৰ গৃহ জিলালৈকে উভতি আহিব পাৰিছিলে। আমি যোৱা বছৰৰ পৰা এই বছৰ আৰু চলি থাকিব প্ৰায় more than 40,000 গ্ৰেড 3 গ্ৰেড 4 কৰ্মচাৰীক আমি নিযুক্তি দিছোঁ বিভিন্ন বিভাগত, পুলিচ তুলিচ সকলো মিলি। এই লোকসকলৰ মাজতো শিক্ষকৰ দৰে এটা আমি পাৰস্পৰিক বুজাবুজিৰ এটা বদলি প্ৰক্ৰিয়া এটা আমি আৰম্ভ কৰিব খুজিছোঁ। এতিয়াও চিন্তাৰ পৰ্যায়ত আছে যে যদি কামৰূপৰ ল'ৰা এজন ডিব্ৰুগড়ত আছে আৰু ডিব্ৰুগড়ৰ ল'ৰা এজন কামৰূপত আছে, দুইজনে নিজৰ ভিতৰতে ফৰ্ম এখনত চহী কৰি দিলে আমি তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো আমি উলিয়াই দিব পাৰিম। ই অসমৰ বহুত চৰকাৰী কৰ্মচাৰীক সহায় কৰিব আৰু ই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ল'ৰা ছোৱালীসকলে ঘৰৰ বা এটলিষ্ট গৃহ জিলা নহ'লেও তেজপুৰৰ ল'ৰাজন বৰাক ভেলীৰ পৰিৱৰ্তে যদি দৰং বা বিশ্বনাথতো কাম কৰিব পাৰে, বহুখিনি সুবিধা হ'ব। সেই দিশতো আমি কিছু কাম আগবঢ়াই লৈ গৈছোঁ। আৰু মই ভাবোঁ যে এই দুইটা ডমিচাইল নীতি আৰু ট্ৰান্সফাৰ পলিচি, এই দুইটা আমি খুব সোনকালে আগবঢ়াই দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। অহা কালি আৰু পৰহি আছে, সেইটো আজি মই শিক্ষামন্ত্ৰী থকাৰ পৰাই মই কৰি আছিলোঁ।
এতিয়া বাকী বিভাগবিলাকত আমি কৰোঁ ইম্পৰ্টেণ্ট সেইটো যে আৰক্ষীটো কোনোবা এজন ল'ৰা শিলচৰ বেটেলিয়নত আছে এজন ল'ৰা গুৱাহাটীৰ বেটেলিয়নত আছে গুৱাহাটী ল'ৰাজনে যদি শিলচৰত যাব খোজে শিলচৰ ল'ৰাজন গুৱাহাটীত আহিব খোজে নিজৰ ভিতৰত মিউচুৱেল কৰি ফৰ্ম এখন ইয়াৰ লগতে এটা কথা যে তেওঁ ট্ৰান্সফাৰৰ কথা ক'লে হয় কিন্তু এতিয়া ট্ৰান্সফাৰটো মিউচুৱেল ট্ৰান্সফাৰটো তেনেকৈ বাৰু হৈ থাকিব কিন্তু ছিংগুল ট্ৰান্সফাৰৰ ক্ষেত্ৰত একো ধৰণৰ কথা কোৱা নাই এতিয়া আপুনি যদি নিজৰ ধৰি লওক ৰিলিভাৰ যদি আপুনি নাপায় আপোনাৰ ঠাইত যদি কোনোবা আহিবলৈ নোলায় তেতিয়া সেইটো এটা আপোনালোকৰ প্ৰব্লেম এটা হ'ব কিন্তু ইয়াৰ লগতে কিছুমান প্ৰব্লেম আছে কি যিবিলাক ধৰি লওক কিছুমান মানুহে মিউচুৱেলৰ ক্ষেত্ৰতো এনেকুৱা কথা কৈ আছে যে বেলেগ বেলেগ অফিচত সেই বস্তুটো এতিয়ালৈকে ক্লেৰিফাই কৰা নাই সেই বস্তুটো নাভাবিব আজি কোনোবাই এনেকুৱা কৈছে যে PWDত কোনোবাই কৰি আছে তেওঁলোকে কোনোবা বেলেগ এখন ডিষ্ট্ৰিক্টৰ বেলেগ এটা অফিচত তেওঁলোকে কোনোবা এজনক ফিটিং কৰিছে তেনেকুৱা ধৰণৰ বস্তু নহয় ডিপাৰ্টমেণ্টৰ ভিতৰত ট্ৰান্সফাৰ প্ৰথম কথা MTS হিচাপে আপোনালোকে যোগদান কৰিছে হয় আপোনালোকক যেতিয়ালৈকে বেলেগ এটা বিভাগলৈ যেতিয়ালৈকে আপোনালোকক নিনিয়ে আপোনালোকে নিজে সেই বস্তুটোত যাব নোৱাৰে চ' মিউচুৱেলৰ যিটো ট্ৰান্সফাৰৰ কথা সেইটো মষ্ট প্ৰবেবলি আপোনালোকৰ নিজৰ বিভাগৰ পৰা নিজৰ বিভাগলৈহে হ'ব চ' নিজৰ পৰা অন্য এটা বিভাগৰ মানুহ আপোনালোকে ফিটিং কৰি ৰাখি পেলাই সেইটো আপোনালোকৰ ইমান বৰ বিশেষ লাভ হ'ব বুলি মই নাভাবোঁ কাৰণ এন টাইমত সেই ছেইম যিটো কৈছোঁ সেই তেনেকুৱা হেৰিটোৱে হ'বগৈ চ' চাই লওক কমেণ্টত আপোনালোকে বহুতে কমেণ্ট কৰিয়ে থাকে চ' নিজৰ কোনোবা যদি আপোনালোকে ওচৰ পাজৰৰ মানুহ পায় আপোনালোকে কথা বতৰা পাতি ল'ব পাৰে মই হোৱাটছএপ গ্ৰুপ এটাও দি দিম য'ত আপোনালোকে কথা পাতি ল'ব পাৰিব তেওঁলোকৰ এড হৈ পেলাই চ' এইখিনিয়ে দেখা যাওক সোনকালে যাতে হয় ভাল হ'ব ওচৰলৈ যাব পাৰিব আৰু কি লাগে হয় নাই থেংক ইউ